গাড়ীত উঠি দিলোঁ মই মানুহজনীলৈ পাহৰি থাকিলোঁ আহি পেলাই মই ৰজাবাৰীত গাড়ীৰ পৰা নামিছোঁ নামাৰ পিছত চিন্তা কৰিলোঁ আজিতো মোৰ বিপদ হ'ল এই কিমান দিন হৈছিল বিয়া পতা তেতিয়া 3 মাহ কাম কৰিছিল আমাৰ ঢোলটোৱে মাটি জুখিছিল যেনে এঢোল মাটি আচ্ছা এঢোল মাটি হ'ল ঢোলটো এফালে বজাই দিলে যিমান দূৰলৈ শুনি নাছিলে আপুনি কি ভাবে যিহেতু ইমান বছৰ লাগি আছে প্ৰয়োজন আছিল বিশ্ব দৰবাৰত 100 কোটি টকা খৰচ কৰি পেলাই প্ৰতিষ্ঠা কৰা বিহুক চিনি পোৱা নাছিলে ঢোলো বজাব পাৰিব সেইকাৰণে মইতো লিখিয়ে দিছোঁ মই লিখি দিছোঁ যে ঢোলত ভেজাল খোলৰ মাত নিতৌ ভেজালৰ বেশ পুৱা গধূলি ভেজাল নহ'লে নচলে আমাৰ দেশ নমস্কাৰ নমস্কাৰ মই ৰাজীৱ শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ ৰাজীৱ শৰ্মাৰ যি ইউটিউব চেনেল আছে লগতে পেজ আছে আৰু ইনষ্টাগ্ৰাম আছে সকলোতে এটি নতুন অনুষ্ঠানৰ আমি আৰম্ভ কৰিবলৈ লৈছোঁ থলুৱা শ্ব' ৰাজীৱ শৰ্মাৰ সৈতে এটি অনুষ্ঠান আমি প্ৰত্যেকটো সপ্তাহত ইয়াৰ এটি খণ্ড আপোনালোকলৈ আগবঢ়াবলৈ আমি চেষ্টা কৰিম আৰু আজি প্ৰথমটো অনুষ্ঠান ৰূপে প্ৰথমজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ মোৰ সন্মুখত আছে সকলোৰে পৰিচিত আমাৰ অতিকে শ্ৰদ্ধাৰ শ্ৰীযুত ধনেশ্বৰ শইকীয়া দেৱ আৰু ককা বুলিয়ে মাতো আচলতে সম্বোধনটো ককা বুলি কৰিলে বৰ বেছিকৈ আপোন লিখীয়া লাগে মই প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু ইমান এটা সুন্দৰ পৰিৱেশত আমাক সময় দিয়াৰ বাবে আপোনাক প্ৰথমে আমি ধন্যবাদ জনাইছোঁ আমাৰ ধৰি লওক জনগোষ্ঠীৰ ভিত্তিত বিহুখন ঠাইভেদে অকণ বেলেগ তেওঁলোকৰ নিজৰ নিজৰ স্বকীয়তা আছে আছে ধৰি লওক গোলাঘাটৰ হুঁচৰিৰ লগত যোৰহাটৰ নিমিলিব পাৰে মৰাণসকলৰ তেওঁলোকৰ কিছু স্বকীয়তা থাকে কিন্তু আজিকালি কি হৈছে প্ৰতিযোগিতাত হোৱাৰ লগে লগে এটা গ্ৰাফ হৈ যায় গ্ৰাফ হৈ যোৱাৰ লগে লগে মানে মই নিজে দিয়া দেখাটোহে কৈছোঁ যে তেওঁলোকৰ সেই স্বকীয়তাটো বজাই সেই 20 মিনিটটোক নবনায় কিন্তু কি হয় গোটেইখিনি এটা গ্ৰাফত একে নিচিনা হৈ গ'ল সেই একে নিচিনা হোৱাৰ ফলত তেওঁলোকৰ স্বকীয়তাটো কোনোবাখিনিত মানে হানি হৈছে মানে লোককৃষ্টিটো এনেকুৱা আৰু বিহুটো যদি আমাৰ জাতীয় সংস্কৃতি জাতীয় কৃষ্টি ইয়াত হ'ল আঞ্চলিক যিটো প্ৰভাৱ সেই প্ৰভাৱটো ৰাখি পেলাই প্ৰতিযোগিতা হোৱাটো ভাল এতিয়া গোলাঘাটৰ দল এটা যোৰহাটৰ দল এটা লখিমপুৰৰ দল এটা মাজুলীৰ দল এটা সতীয়াৰ দল এটা ধুবুৰীৰ দল গোটেইখিনি যদি একেটা চেওকে বজায় তেতিয়াহ'লে তেওঁলোকৰ নিজৰ বস্তুতে হেৰাই যাব যে মাৰ খাই যাব যে এইটো ঢোল গতিকে সেইটো হ'লে আমাৰ বহুত সম্পত্তি আৰু হানি হ'ব গতিকে এইটো হ'ল 12 মিনিট বা 13 মিনিটৰ এটা অনুষ্ঠান আৰু তাত শব্দ নাই নেকি আৰু চেও নাই নেকি আৰু গীত মাত নাই নেকি গতিকে ধৰক মৰাণসকলে অলপমান ধীমাকৈ গায় আমাৰ গোলাঘাটৰ ফালে অলপ খৰকৈ গায় লখিমপুৰ ফালেও অলপ মধ্যলয়ত গায় গতিকে এনেকুৱা কথা আছে তেজপুৰৰ যিটো ঢোল বজোৱাৰ মানে কৌশল বা পদ্ধতি সেইটো অলপ পাৰ্থক্য কিন্তু বৰ্তমান তেওঁলোকৰ ওপৰতো এইটো প্ৰভাৱ পৰিব এতিয়া তিৱাসকলৰ মাজতে তিৱাসকলৰ যি ঢোলৰ চেও বা ৰাভাসকলৰ যি ঢোলৰ চেও এই চেওবিলাকৰ গুৰুত্বটো নাইকিয়া হৈ আহিছে গতিকে নাইকিয়া হোৱাটো আঞ্চলিক প্ৰভাৱটো হানি হৈ গ'লেই আমাৰ বহুত লোকচান হ'ব আৰু হোৱাটো বাঞ্ছনীয় নহয় আৰু কি হয় মানে ইয়াৰ অন্যতম এটা কাৰণ বুলি মই ভাবোঁ ধৰি লওক আজি কোনোবা ঢোল শিকিবলৈ গৈছে তেওঁ কৰ্মশালা লৈছে কৰ্মশালাত আমি যেনেকৈ ধৰি লওক ওজাবাদনৰ ক্ষেত্ৰত দেখোঁ বা পৌৰাণিক চাপৰ যেনেকৈ আপুনি ক'লে খৰা চেওপা ধৰি ইত্যাদি এই বিষয়খিনিক গুৰুত্ব নিদি প্ৰশিক্ষকেই হওক বা প্ৰশিক্ষাৰ্থীয়ে হওক তেওঁলোকে এটাই চিন্তা কৰে কেনেকৈ মই মঞ্চ বিহুৰ বিহুতলী চাপৰ কেইটামান শিকোঁ বা নাচনীৰ লগত বজাবলৈ চাপৰখিনি শিকি যাতে মই ওলাই যাব পাৰোঁ সেই ওলাই যোৱাৰ পাছত তেওঁ চৰ্চা কিন্তু বৰ সামৰি দিয়ে সেই ক্ষেত্ৰত প্ৰশিক্ষকজনৰ কি দায়িত্ব হ'ব লাগে বা শিকোৱাৰ ক্ষেত্ৰত কি মানে মাধ্যমত শিকাব লাগে যে আমাৰ পুৰণাখিনি সংস্কৃতিখিনি থাকক মই ভাবোঁ পুৰণিখিনি থাকিবই তাত নতুন সৃষ্টি হৈয়ে থাকিব কিন্তু পুৰণি বস্তুটো নষ্ট নকৰাকৈ তাৰ মাজৰ পৰা নতুন সৃষ্টি কৰিব গতিকে পুৰণি যেতিয়ালৈকে থাকিব তেতিয়াহে আমাৰ নিজৰ অস্তিত্বটো গজগজীয়া হৈ থাকিব নতুনটো হয়তো আজি এটা বঙলোৱা চেও মানে মই বাহিৰৰ কথা কৈছোঁ বঙলোৱা বুলি কওঁতে বঙালকে বুজোৱা নাই মানে পশ্চিমীয়া চেও এটা যদি আমি ঢোলটোত বজাবলৈ লওঁ তেতিয়া ঢোলটোত এইটো শুনিবলৈ শুৱনি নহয় আজি ঢোলটোত তবলাও বজাব পাৰিব কিন্তু সেইটো শুৱনি নহয় ঢোলটোত খোলো বজাব পাৰিব সেইকাৰণে মই এইটো লিখিয়ে দিছোঁ মই লিখি দিছোঁ যে ঢোলত ভেজাল খোলৰ মাত নিতৌ ভেজালৰ বেশ পুৱা গধূলি ভেজাল নহ'লে নচলে আমাৰ দেশ গতিকে এনেকুৱাবিলাক যেতিয়া ভেজালে আমাক খাই পেলাব তেতিয়া আৰু সংস্কৃতি গাড়ীখন লৈ আমি গোটেই অসমীয়া জাতিটো এদিনাখন সাগৰত পৰি দিয়া বাহিৰে একো কাম নাই তাৰমানে আমাৰ ধ্বংস অনিবাৰ্য কাৰণ এটা জাতিক জীয়াই ৰাখিব ভাষা আৰু সংস্কৃতিয়ে একেটা পইচাৰ শিলুটি নিশ্চয়কৈ আৰু কি বুলি কয় আপোনালোকে যেতিয়া
শান্তি যাত্ৰা কৰিছিল সেই সময়ত অসমৰ বিভিন্ন ঢুলীয়া বিভিন্ন স্থানত ৰৈ সেই সময়ছোৱা অকণমান কথা কওকচোন, কাৰণ এইখিনিৰ বিষয়ে আমাৰ যুৱ প্ৰজন্মই একোৱে নাজানে। 2004 চনত যেতিয়া ধেমাজিত বোমা ফুটিল, হয় 15 আগষ্টত, তেতিয়া আমি 13 ছেপ্টেম্বৰত যাত্ৰা আৰম্ভ কৰিছোঁ। চাইকেল লৈ নহয় জানো? চাইকেল। হয়। আমি তিতাবৰ আমাৰ প্ৰধান কাৰ্যালয়, তাৰ পৰা আমি ওলাই গ'লোঁ। প্ৰথমতে আমি 24 জন ওলাইছিলোঁ, একদম ধুবুৰী এইপিনে গৈ শদিয়া, এইপিনে ধুবুৰী, এইপিনে ধেমাজি, এইপিনে হ'ল গোৱালপাৰা, এইপিনে হ'ল ডিমাপুৰৰ সীমা, এইপিনে হ'ল অৰুণাচলৰ সীমা। গতিকে মাজুলীয়েদি এনেকৈ পাৰ হৈ আমি যেতিয়া গৈছিলোঁ, আমাৰ উদ্দেশ্যটো আছিলে এইটোৱে যে পৃথিৱীত এনেকুৱা ক'তো ঘটনা হোৱা নাই যে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ কণ কণ ল'ৰা ছোৱালীক বোমা দি হত্যা কৰা হয়। কিন্তু তাত এজনো প্ৰশাসনিক বিষয়া নমৰিল, এজনো শিক্ষক নমৰিল, এজনো অন্যান্য আমন্ত্ৰিত নিমন্ত্ৰিত নমৰিল, মৰিল মাত্ৰ কণ কণ ছাত্ৰ ছাত্ৰী। গতিকে এখন কিহৰ সোণৰ অসম? এইখন তেজে ধোৱা সোণৰ অসম আমাক নালাগে। আমাক এনেকুৱা এখন অসম লাগে যিখন অসমত বোকা বালিতে উমলি জামলি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি স্বাধীনতা দিৱসেই নহয় আৰু কিবা দিৱস আছে উদযাপন কৰিবলৈ এটা ভাল মনোভাৱ গঢ় লৈ উঠে। কিন্তু ধেমাজিৰ সেই ৰক্তাক্ত আন্দোলনটোৱেই, ঘটনাটোৱেই হয়তো কোনে কৰিছিলে আমি সেই সময়ত নাজানো। এতিয়া অলপ অলপকৈ গম পাইছোঁ, দুই এজনে স্বীকাৰ কৰিছে যে এইটো আমাৰ যুগৰ হৈ গ'ল। আমাকো সেই সময়ত আগচি ধৰিছিলে যে আপোনালোকে আমাৰ বিপৰীতে গৈছে। আমি কাৰো বিপৰীতে যোৱা নাই। আমি কৈছোঁ যে এনেকুৱা ঘটনা আৰু হ'ব নালাগে, সেইটোৱেই মোৰ লক্ষ্য আছিল। তেতিয়া আমাক গোটেই অসমত আমি এসাঁজো কিনি খাবলগীয়া হোৱা নাই, একাপ চাহ পানীও কিনি খাবলগীয়া হোৱা নাই, এবটল পানীও কিনি খাবলগীয়া হোৱা নাই। গোটেই অসমৰ ৰাইজে আমাক খুৱাইছে। মই চিন্তা আৰু এটা সোধোঁ, যিহেতু সংস্কৃতিৰ লগত যিখিনি মানুহ জড়িত, ঢোলেই হওক, খোলেই হওক, বিনেই হওক, টোকাৰীয়ে হওক, সাধাৰণতে আমাৰ এই সাধাৰণ লোকবিলাকে যি কৃষি কৰ্মৰ লগত জড়িত, দৈনন্দিন হাজিৰা লগত জড়িত, আৰু যেনেকৈ আপুনি ক'লে লোককৃষ্টি শিল্পীক আমি মৰ্যাদা দিব লাগিব, সেই মৰ্যাদাটো কিন্তু কিছু ক্ষেত্ৰত কম, আমাৰ মানুহৰ মাজত কম দেখোঁ। কোনোবা ঢোলটো লৈ ঘূৰি ফুৰিলে, ঢোলটো লৈ ঘূৰি ফুৰিছে, খোলটো লৈ গৈছে, খুলি আহে। সেই আপোনালোকে সেই দিনকেইটা আজিৰ দিনত অলপ বাৰু মৰ্যাদা, মানে যিহেতু এইবিলাক এটা এটা প্ৰতিভা ৰূপত পৰিণত হ'ল, আজিকালি ঢোল বজাব জনাটো এটা প্ৰতিভাৰ ৰূপত হ'ল, কিন্তু আগতেতো সাধাৰণ আছিলে। এই সাধাৰণ সময়ছোৱাত মানুহে কেনেকৈ গুৰুত্ব দিছিল, বা আপোনালোকে যেতিয়া ওজা পৰিৱেশন কৰিবলৈ যায় তেতিয়া সেই স্থানবোৰ কেনেকৈ পাইছিল বাৰু? স্থান হ'ল তেওঁ মানে সম্পূৰ্ণ দক্ষ হ'ব লাগিব। এজন অশিক্ষিত মানুহ ওজা হ'ব পাৰে, তেওঁ মানে সেই কি কয় মেমৰিটো ঠিক লাগিব, তেওঁ নপঢ়িলেও সকলো কথা মনত ৰাখিব পাৰে। আমাৰ বোকাখাটতে এজন ওজা আছে, কলাই ওজা, তেওঁ পঢ়িব শুনিব নাজানে, কিন্তু ৰাজবুলিনী হাতখন তেওঁ সম্পূৰ্ণ গাই দিব পাৰে। কলাই ওজা এতিয়াও আছে তেওঁ এজন। গতিকে তেনেকুৱা ওজা আমি বহুত পাইছোঁ। গতিকে সমাজে আদৰি লোৱাৰ মূল উদ্দেশ্যটোৱে হ'ল, অসমৰ মূল বাদ্যটোৱেই হ'ল ঢোল বাদ্য, যিটো ৰুদ্ৰসিংহৰ দিনত ৰাজকীয় মৰ্যাদাৰে ৰাজবাদ্য স্বীকৃতি দিয়া হ'ল। আৰু সেই ঢোলৰ চেওঁতে আহোমে হেৰুৱা ৰাজ্য ঘূৰাই আনিছে মৰাণৰ পৰা দেই। গতিকে তেনেকৈ আকৌ চুতীয়াৰ ৰাজ্যও দখল কৰিছে সেই ঢোলৰ চেওঁতে। গতিকে ঢোলটো ইমান আদৰৰ, ইমান সাদৰৰ যে ইয়াত এটা বাৰ্তা দিবলৈ আহোমসকলে নদীৰ পাৰত ঢোলটো বজাই দিব, ইপাৰ সিপাৰ তৎক্ষণাত গৈ শদিয়ালৈকে ঢোল বাজি, ধুবুৰীলৈকে ঢোল বাজি যাব। নদীত ইকো হৈ ইপাৰ সিপাৰ হৈ থাকিব, ইপাৰৰ মানুহে বজাই দিব, সিপাৰলৈ যাব। গতিকে এনেকৈ কৰি যুদ্ধৰ বাতৰিও দিবলৈ ঢোলটো ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত সেইবিলাক পদ্ধতি আজিকালি মোবাইল হৈ গ'ল, যেতিয়া পটককৈ টিপি দিব পাই যাব, কিন্তু সেই সময়ত আমাৰ ঢোলটোৱে সেইটো কাম কৰিছিল। আমাৰ ঢোলটোৱে মাটি জুখিছিল, যেনে এঢোল মাটি। এঢোল মাটি হ'ল ঢোলটো এফালে বজাই দিলে যিমান দূৰলৈ শুনি সিমান দূৰলৈকে, এইটো এঢোল মাটি। বোলে মোৰ দুঢোল মাটি আছে, তেতিয়াহ'লে তাৰপৰা বজাই দিলে আকৌ যিমান দূৰলৈ যাব সিমান, এইপিনেও সিমান, সেইপিনেও সিমান, সেইপিনেও সিমান, এইটো দুঢোল মাটি বুলি কয়। কাৰোবাৰ 4 ঢোল মাটিও থাকিব পাৰে, সেই সময়ত মাটি পৰ্যাপ্ত আছিল মানুহৰ। গতিকে ঢোলটোৱে মাটি জুখিছিল। গতিকে ঢোলটোৱে কি নাই কৰা, সেইকাৰণে হেমাংগ বিশ্বাসে কৈ কৈছে যে ঢোলৰ শব্দত অসমীয়া জাতিৰ বিবেক গৰজি উঠে। আপুনি মোক কৈছিলে যে ঢোলত এতিয়া মূল আপুনি কিমানটা শব্দ পাইছে? য'তো বহুত শব্দ আছে, যুক্ত শব্দ আছে, আলংকাৰিক শব্দ আছে, এইখিনি গোটেইখিনি মই
সময়ে সময়ে এইটো প্ৰচাৰ কৰিম বাৰু। হয় হয় মইতো চেষ্টা কৰিম। মানে আপুনি গৱেষণা তাৰ ওপৰত কৰি আছে? মই কৰি আছোঁ, মই লেখা লেখি মাজে মাজে কৰি আছোঁ। যদিও মানুহে নিজৰ জীৱনৰ কৃতিত্বৰ বিষয়ে নকয়, মানে তেওঁ কি লাভ কৰিছে, তথাপি মই ভাবোঁ যে আপুনি ঢোলটো কান্ধত লৈ পেলাই যেতিয়া ওলাই গৈছিল, সেই 5 বছৰ বয়সৰ পৰা আজি 77 বছৰলৈকে এই সময়ছোৱাত আটাইতকৈ ভাল লগা কেইটামান মুহূৰ্তৰ ভিতৰত যদি মই আপোনাক 3টা মুহূৰ্ত যদি বাচিবলৈ কওঁ, ঢোলটো কান্ধত লৈ বা ঢোলটোৱে চিনাকি দিয়া, ঢোলটোক প্ৰতিষ্ঠিত কৰা ক্ষেত্ৰত 3টা মুহূৰ্তৰ বিষয়ে যদি আপুনি ক'ব বিচাৰে। প্ৰথমটো হ'ল যেতিয়া কলাই ৰজাৰ মৃত্যু হয় মোৰ গুৰু, তেতিয়া মই কলাই ৰজাৰ স্মৃতিত ঢোল বাদন প্ৰতিযোগিতা এখন পাতিছিলোঁ আমাৰ পূৰ্ববাহী যুৱক সংঘত, য'ত 101জন ওজা আহিছিলে হয় সমগ্ৰ অসমৰ পৰা আৰু প্ৰত্যেকজনে দক্ষ ওজা আছিলে। 2 নম্বৰ ড্ৰামছ অফ ইণ্ডিয়া ফেষ্টিভেল হৈছিলে এই ডিমাপুৰত, হয় তালৈ অসমক প্ৰতিনিধিত্ব কৰি গৈছিলোঁ আৰু ভাৰতৰ প্ৰত্যেকখিনি ঢোলৰ লগত মই গীত কৰিবলৈ সুবিধা এটা পাইছিলোঁ। আৰু ডক্টৰ টেমচল্লা তেওঁ এতিয়াও আছে, ডিৰেক্টৰ আছিলে, তেখেতে মানে মোক সাৱটি ধৰি কৈছিলে, আপুনি ইমান ধুনীয়া গোটেই ভাৰতবৰ্ষৰ ঢোলবোৰ একেলগ কৰি এটা চেও উলিয়াই দিলে। মোক কৈছিলে যে গোটেইখিনিৰ মাজত আপুনি অলপ পঢ়া শুনা বাকীবিলাক ঢুলীয়াবিলাক ইমান পঢ়া শুনা নহ'ব, ময়ো নহয় ইমান, বোলে নহয় গোটেইখিনিৰ মাজত আপুনি চেও এটা মিলাই দিয়কচোন। মোৰ এদিন এৰাতি লাগিলে চেওটো বিচাৰোঁতে। প্ৰত্যেকটো কেম্পলৈ গৈছোঁ, 18টা কেম্পত গৈছোঁ, 18টা কেম্পত গৈ বিচাৰি মই পালোঁগৈ আমাৰ বোকাখাটত সেই চেওটো অনুগ্ৰহী বাজি থাকে, সেইটোৱে হ'ল গোসানী চেও। আচ্ছা, গোটেই ভাৰতবৰ্ষত তন্ত্ৰ সাধনা কৰে, গতিকে আজি আমাৰ ঢাক ঢোলটো তোমালোকে দেখিছাই যে যেতিয়া দুৰ্গা পূজা পাতে তেতিয়াও ঢাক ঢোলটো বজাই থাকে, নহ'লে আদিবাসীসকলে ঢোলটো মাজে মাজে বজাই থাকে। সেই তাত যিটো চেও বাজে সেইটোৰ লগত আমাৰ গোসানী চেওটোৰ সম্পৰ্ক একদম সুদৃঢ়ভাৱে আছে। গতিকে সেই চেওটো বজাই দিয়াৰ লগে লগে গোটেইখিনিয়ে যেতিয়া একেলগে মঞ্চত উঠি বজাই দিলে, তেতিয়া তাত বহি থকা ভিআইপিবিলাকৰ মূৰটো এনেকৈ সুঁৱলি গৈছিল। মই মঞ্চৰ পৰা দেখি আছিলোঁ, সেইটো সন্মোহন বুলি কয়। তেওঁলোক সন্মোহিত হৈ গৈছিল আৰু পিছত মানে বহুত ক'লে। তাৰপিছত শেষৰটো হ'ল এতিয়া মই অলপতে নাবাৰ্ডে মাতিছিলে মাল্টি গ্ৰাউণ্ডলৈ শ্বিলঙলৈ, তালৈ গৈছিলোঁ। অন্যক মাতিছিলে, তেওঁলোক নগ'ল। আমাৰ ঢোলটোৱে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিটো পালে, ইণ্টাৰনেশ্যনেল টেগটো পালে। গতিকে মোৰ মুহূৰ্ত এইবিলাকে, আৰু খেল কৰাটো বহুত খেল কৰিলোঁ, বহুতো যাৰ লগত কৰিলোঁ। আচলতে লিখি শেষ কৰিব নোৱাৰি, তথাপিও মই 3টাহে আটাইতকৈ মানে স্মৰণীয় সুধিছোঁ। হয়, তাৰপিছতে মই সুধোঁ, এইখিনি হ'ল আপোনাৰ ঢোলৰ জীৱন গৈছে, কৰ্ম জীৱন গৈছে, এতিয়া মই সুধোঁ ঘৰুৱা জীৱন, আইতাৰ লগত সম্পৰ্ক, আইতাক কেনেকৈ পালে, আৰু বহুত খুহুতীয়া ৰহস্য কিছুমান আছে আমি জানো, অকণমান যদি ৰাইজলৈ আগবঢ়ায়। আইতা মানে মই কাজিৰঙা হাইস্কুল এখন তোমালোকে দেখিছা, তাৰ মুখৰ আগত এইটো ৰজাদিনীয়া পুখুৰী, সেইটো চফা কৰিবলৈ মই বোকাখাটত যেতিয়া পঢ়ি আছিলোঁ মই 2nd ইয়েৰত, তেতিয়া মানে সেইটো চফা কৰিবলৈ বহুত পইচা খৰচ কৰিলে, নোৱাৰিলে কিন্তু তেতিয়া হৰ গগৈ ছাৰ আমাৰ ইনষ্ট্ৰাক্টৰ আছিলে, তেখেতে ক'লে শইকীয়া পৰা হ'বনে? বোলো হ'ব। তেতিয়া বাঁহৰ ফ্ৰেম কেনেকৈ কৰিব লাগে কৰি গোটেই পুখুৰীটো পিঠখিনি উঠাই দিলোঁ, উঠাই দি পেলাই তাত দীঘল মানে আমি হাতে ঢুকি নোপোৱা তলঠা ওলাল, বাতি ওলাল, কিবা ওলাল, এনেকুৱা। সেইটো এতিয়া ফিচাৰী হৈ আছে। সেই সময়ত মানে এটা নামে খুব গোৱা হৈছিলে, খাব মন নগ'লে বগী হাঁহ এজনী চুবাব নোৱাৰি ঠেং, যাব মন আছিলে পিলিঙা ডেকালৈ বাটত দিলে বগৰী যেন। সেইটো ল'ৰাই ছোৱালীয়ে, কলেজৰ ল'ৰা, হাইস্কুলৰ ল'ৰা গোটেইখিনিয়ে গাঁৱৰ মানুহো আহি টানিছিলে দেই। তেতিয়া গোটেই পুখুৰী চফা হৈ গ'ল। তাৰ দুৱাৰমুখতে এওঁলোকৰ ঘৰ, মোৰ পৰিবাৰৰ ঘৰ। এওঁলোকৰ ঘৰলৈ যাওঁ, এনেই ফুৰিবলৈ হ'লে তেওঁলোকৰ ঘৰলৈ যাওঁ। তাৰমানে তেওঁলোকৰ গাঁৱত মই আগতেও ঢোল বজোৱা আছিল ল'ৰাকালত। তেতিয়া মানে আমাৰ চিনাকি আছিলে, কিন্তু আমাৰ এইবোৰ প্ৰেম প্ৰীতি কথা নাছিল। মোৰ লগৰ সকলোৱে বিয়া পাতিলে, তাৰপিছত মোক এদিন ধৰি লৈ গ'ল গোটেই সোপাই, বোলে ছোৱালী চাম গ'ল, 6খন বাইকত উঠাই গ'ল। আচ্ছা, তেওঁলোকো গৈছে, ময়ো গ'লোঁ, গৈ মই বোলো ইয়াতে পানী খাই যাওঁ, সোমালোঁ। এই শাহুবুঢ়ী সুধিলে যে আপোনাৰ ছোৱালী কেইজনী? বোলে 3জনী। দিবলৈ আছে নেকি? বোলে দিবলৈ আছে। আচ্ছা, আমাৰ কোনোবা এজনলৈ ছোৱালীজনী দিবনে? বোলে দিম আকৌ। মোক দেখুৱাই দিলে, বোলে তাক দিব নোৱাৰোঁ। তাৰ লগত আমাৰ সম্বন্ধটো একদম ঘৰুৱা। আচ্ছা, কিন্তু তথাপিতো সিহঁতি জোৰ কৰাৰ কাৰণে মোক ক'লে তই একো নেমাতিবি আৰু। মই নেমাতিলোঁ, তেওঁক বিয়া কৰি আহিলোঁ। বিয়া কৰি অনাৰ পিছত কি হ'ল,
মই মানে এই লগৰবিলাক ওজা মানুহ যে হয় যিকোনো বস্তু খাই দিওঁ অঁ শিৱসাগৰ চাবলৈ গ'লোঁ তেওঁ ক'লে শিৱসাগৰলৈ যাওঁ মই দেখা নাই বোলো সেই পইচা তুমি বেলেগকৈ লোৱা আৰু মোৰ পইচা মোৰ বেলেগ আৰু তুমি যি কিনিবা তোমাৰ পইচাই কিনিবা তোমাৰ বেগত ভৰাবা মোক বজাই নিদিবা আৰু মই যি কিনিম মোৰ তেতিয়া যোৰহাটৰ এই ষ্টেট পোষ্ট অফিচ ঘূৰণীয়াটো আছিলে এতিয়াতো ISBT হৈ গ'ল সিফালৰটো তাতে হেৰি কি কয় জিৰণি চৰাত মানে এই ডানলপ চিটটোত বহি আছোঁ মাজতে দুটা বেগ ইফালে তেওঁ আহি গ'লে দুটা মোক বোলে ক'ত যাবি মই বোলো ঘৰলৈ যাম বোলে এফালে গ'লোঁ আৰু গ'লোঁ বোলে কি খাবি মই বোলো তই যিহকে খোৱা তাকে খাম সি মানে লিকা খুৱাই দিলে তাৰ গাড়ী আছে ড্ৰাইভাৰ আছে মই ব'ল যাওঁ বোলে বুট গাড়ীত উঠি দিলোঁ মই মানুহজনীলৈ পাহৰি থাকিলোঁ আহি পেলাই মই ৰজাবাৰীত গাড়ীৰ পৰা নামিছোঁ নামাৰ পিছত চিন্তা কৰিলোঁ আজিতো মোৰ বিপদ হ'ল এই কিমান দিন হৈছিল বিয়া পতাত 3 মাহ তাৰপিছত তেওঁ কুঠৰি বাছখনত লাষ্ট বাছখনত আহিল পইচা আছে যে লগত আহিলে অহাৰ পিছত তেওঁ ৰজাবাৰীত যেতিয়া গাড়ীৰ পৰা নামে মোলৈ চকুকেইটা মেলি এনেকৈ চালে যে মই আৰু মানে ভাবিলোঁ আজি মই বাচি গৈছোঁ বাৰু চালেহে কিন্তু এমাহ মাত বোল নাই খাবলৈ দিয়া নামাতে চাহ দিয়া নামাতে ময়ো বেয়া পোৱা নাই খং উঠি আছে পিছে এদিনাখন মোৰ বন্ধুকেইজন আহি গ'ল আৰু বন্ধুকেইজন আহি যোৱাৰ কাৰণে তেওঁক মই এতিয়া আলেঙা আলেঙি ক'বলৈ এতিয়া আজি চাহকাহ নিদিলে এইটো নহ'ব নহয় এইটো মানে ব্লাইণ্ড মাৰিছোঁ মই বোলে মই ক'ব পাৰোঁ নহয় কি হ'ব সেইদিনাৰ পৰা আমাৰ মাত ভুলটো হ'ল আচলতে কি হয় মানে এজন সংস্কৃতিবান মানুহৰ ক্ষেত্ৰত পৰিবাৰৰ ক্ষেত্ৰতে হওক বা মাইকী মানুহৰ ক্ষেত্ৰতে যথেষ্ট মানে সহায় সহযোগিতাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানুহবিলাকৰ বা আপোনাই হওক আমিও যিহেতু এইটো কথাত খোজ দিছোঁ আমাৰ কোনো গেৰাণ্টি নাই সময়ৰ কোনো বাজ বিজ নাই কেতিয়া ওলাই যাব লাগে নাই তেওঁ সকলো কাম কৰি দিছে মোক মই পাত্ৰ তাত হেৰি মুগা সূতা আনি দিছোঁ মোক মুগা চোলা বৈ দিছে তাত পাটৰ সূতা আনি দিছিলোঁ পাটৰ বৈ দিছে মানে সম্পূৰ্ণৰূপে সহযোগিতা তেওঁ সকলো বব জানে এৰীয়া চোলা মোক বৈ দিছে শাহুৰেও দিছে মই সেইটো চোলা পিন্ধিয়ে তুলিও যাওঁ ঠাণ্ডা দিন আহিলে গতিকে তেওঁ যিমানবিলাক ফুল চুল বাচিব জানে সিমানবিলাক হয়তো জনা শিপিনী আছে বাৰু আপোনাৰ সন্তান মোৰ সন্তান এই ল'ৰা এটি ছোৱালী দুটি ডাঙৰজনী ছোৱালী ছত্তীশগড়ত বিয়া হৈছে সৰুজনী ছোৱালী যোৰহাটত বিয়া হৈছে ল'ৰাটোৰ বিয়া ৰিচেণ্টলি হ'ব আমি নিমন্ত্ৰণ দিম নেকি আঙুঠিকেইটাই বোলে কাৰোবাৰটো হৈ গ'ল আমাৰ আঙুঠি পিন্ধোৱা ছোৱালী ঘৰ মাৰ্ঘেৰিটা ন ঠিক আছে আমি এইখিনি কথা পাতিলোঁ একদম মোৰ শেষৰ এটা প্ৰশ্ন আছে অকণমান চাগে ৰাইজে বেয়া পাব দুই এজন ৰাজনীতিবিদেও বেয়া পাব পাৰে সিদিনা বিশ্ব ৰেকৰ্ড হ'ল মানে ৱৰ্ল্ড ৰেকৰ্ড হ'ল ঢোলক লৈ বিহুক লৈ বহুতে ভালো পাইছে বহুতে কৈছে যে টকাৰ মানে অপচয় হৈছে প্ৰয়োজন ভিত্তিক নাছিলে আপুনি কি ভাবে যিহেতু ইমান বছৰ লাগি আছে প্ৰয়োজন আছিল বিশ্ব দৰবাৰত 100 কোটি টকা খৰচ কৰি পেলাই প্ৰতিষ্ঠা কৰা বিহুক চিনি পোৱা নাছিলে সেইটো এইটো ৰাজনৈতিক প্ৰভাৱ এটা পৰিল কথা হ'ল ৰাজনৈতিক নেতাসকলে দলীয় স্বাৰ্থত বহুত কাম কৰিব পাৰে আৰু কৰিছেও ধৰা এতিয়া তাত যিমানখিনিয়ে ঢোল বজাইলে তাত প্ৰত্যেকজনেই অভিজ্ঞ নহয় মই ইয়াতে চাইছোঁ তেওঁলোক হৈ অহাৰ পিছত যে তোমালোকে বজোৱা চেওঁটো বজাই দিয়াচোন তেওঁলোকে বজাই দিব নোৱাৰে আচ্ছা তাত যিখিনিয়ে পেঁপা বজালে গোটেইখিনি পেঁপা অৰিজিনেল পেঁপা নহয় কিছুমান বাঁহৰ মুঢ়াও আছে কিছুমান প্লাষ্টিকৰো আছে দুটামান লিডিং পেঁপাহে বাজিলে আৰু ঢোলবিলাকো বেসুৰা আছিলে সকলো ঢোলৰ হেৰি নহয় কিন্তু ঢোলকেইটা মাত লুকুৱাবৰ কাৰণে তাত আকৌ চুইচ ছিষ্টেম আছিলে এনেকৈ চুইচ দি পেলাই বজাইও দিয়া হ'ল যিখিনি পোচাক পিন্ধিলে গোটেই পোচাকখিনি জানো অসমীয়া পোচাক হয় কিন্তু জনজাতীয় পোচাক হোৱা হ'লেও ভাল আছিলে কিন্তু আমাৰ পাটৰ কাপোৰ পিন্ধি পেলাই বিহু নেনাচে পাটৰ কাপোৰ দৰা কন্যাইহে পিন্ধে বা অন্য কামত পিন্ধে গতিকে সেই ধৰণৰ কিছুমান হ'ল আৰু নাম যিকেইটা নাম গালে তাতোতকৈ বহুত সুন্দৰ নাম আছিলে বাৰু কিন্তু সেইকেইটাই যথেষ্ট মই এইটো বেয়া বুলি নকওঁ গতিকে যিকেইজন লিডত আছিলে তেওঁলোকে এটা কামটো কৰিলে তেওঁলোকৰ চাগে চৰকাৰী এটা হিচাপ পৰিল গতিকে কৰি দিলে কিন্তু তেনেকুৱা বিশ্ব ৰেকৰ্ডটো হ'ল মানে গোটেই বিশ্বই চালে কিন্তু কিমান দিন চাব নেচায়
যেতিয়া বেমাৰটো বুজি পাব তেতিয়া নাচায় আৰু অসমৰ মানুহে নোচোৱাব গতিকে মই বিদেশী মানুহৰ কথা একো নকওঁ সেইটোৰ ওপৰত হয়তো বহুতে গৱেষণাও কৰিব বিদেশৰ মানুহেও গৱেষণা কৰিব আমাৰ আঞ্চলিকৰ মানুহেও গৱেষণা কৰিব কিন্তু মূল বস্তুটো গাঁৱত সোমাই আছে হয় গতিকে গাঁৱৰ পৰা যদি বস্তুটো শুদ্ধ ৰূপত নাযায় পকা ঘৰৰ ভিতৰত বহি পেলাই কোনো গীত ৰচনা কৰিলে নহ'ব হ'ব তেওঁৰ মুখৰ আগত গছজোপা সম্পূৰ্ণ ওলাবনে নাই সেইটোকে আমি ধন্যবাদ জনাইছোঁ আচলতে বহুখিনি গুৰুত্বপূৰ্ণ কথা আমি ককাৰ পৰা জানিবলৈ পালোঁ আৰু পৰৱৰ্তী সময়ত আমি ককাৰ ঢোল বাদনো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু ইমানখিনি মানে সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ ঠিক আছে ভালে কুশলে থাকক আৰু এই কৃষ্টি মানে যিমান পাৰে সিমানে বিলাই যাওক হয় হয় আৰু আশীৰ্বাদ কৰিব যাতে আমিও এই পথাৰত ভালদৰে এজন খেতিয়ক হৈ থাকিব পাৰোঁ হয় বেলিয়া আঁতে মানে কাচিনে কাঠে মানে লাগি আছোঁ হয় আমি সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে আমাৰ ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে ফেচবুকত চাই ফ'ল' কৰিব আৰু আপোনালোক সকলোৰে মৰম আশীৰ্বাদ লৈ ককাই নতুন এটা চেনেল মানে আৰম্ভ কৰিবলৈ গৈছে তাৰ পৰৱৰ্তী লিংক মই আপোনাৰ কমেণ্ট বক্সত বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম